নমস্কাৰ সকলোলৈ। এয়া মই গা পা ধুই আহি পানী গিলাচ খাই এয়া ফুট আৰু সেন্দুৰ ল'লোঁ আৰু এয়া দেখিছেনে দেউতাক আৰু ল'ৰা ফুৰি আহি এনেদৰে মোৰ ওচৰত আছে। মানে ল'ৰা বেছি টাইম কাৰো কোলাত থাকিব নোৱাৰে, দেউতাকৰ কোলাত আমনি লাগিছে, গতিকে মোৰ কোলাত আহিবলৈ ৰৈ আছে। আৰু এয়া মই তাক ল'লোঁ আৰু দেউতাক গ'ল গা ধুবলৈ। অলপ তাৰ লগত এনেকৈ ধেমালি কৰি থাকোঁ ৰাতিপুৱা সময়ত, আৰু মানে অলপ টাইম খেলি থাকোঁ। তাৰপিছত গ'লোঁ মই ভাত বনাবলৈ, যিহেতু মানুহজন যাব ফেঞ্চিলৈ বজাৰ কৰিব। জল্দি ভাতকেইটা বহাই দিলোঁ আৰু দালি বহাই দিলোঁ। আৰু এয়া মই জীয়া পানী, দুদিনমানৰ পৰা জীয়া পানী খোৱা হৈছোঁ। আৰু মই ভাবিছোঁ আজিৰ পৰা চাহটো বা চেনি কমাই খাম, মানে চাহটো নাখাওঁ। মিঠাই বাৰু খোৱা যায়, মিঠাই দেখিলে খাবলৈ মন যায়। আৰু এয়া মই জুই ধৰিছোঁ বাহিৰত, যিহেতু আমি মচুৰ দালি খাওঁ আৰু মাহঁতে মগু দালি খায়, গতিকে মাহঁতে জুইত বনালে ভাল হয়, গতিকে জুইটো বহাই দিছোঁ। আৰু মই দালিখিনি তেল মাৰিবলৈ ল'লোঁ। আৰু মাজে মাজে দেউতাক আৰু ল'ৰা আহি থাকে। আৰু দেখিছেনে দালি তেল মাৰোঁতে গোটেই গেছৰ চৌকা লেতেৰা হৈ গ'ল। মোৰ দিনটো এনেদৰেই পাৰ হয়। মই মানে ভাবিছোঁ 30 days এটা চেলেঞ্জ ল'ম, মানে মিনি ব্লগ দিম। আৰু মই অকণমান এক্সাৰচাইজো কৰিম আৰু চাহৰ চেনিটো নাখাওঁ বুলি ভাবিছোঁ। কমকৈ কেতিয়াবা খোৱা যাবই দিয়কচোন বাৰু, একেবাৰে এৰিবও নোৱাৰোঁ ঘপকৈ। কিন্তু মানে মোৰ দেহত ডিফাৰেঞ্চ আহে, তাকে প্ৰমাণ চাওঁ। আৰু ইফালে মানুহজনক ভাত দিলোঁ আৰু এইফালে বৰা বনাই আছোঁ। আৰু এয়া আমাৰ ল'ৰা আৰু এই বৰা, আৰু দেউতাক খাই বৈ ফেঞ্চিলৈ যাবলৈ ওলালে। আৰু এয়া মই গেট খুলিব আহি মই নিজকে অলপ ভিডিঅ' কৰি দিলোঁ। আৰু দেউতাক এনেকৈ ফেঞ্চিলৈ যোৱা সময়ত ল'ৰাই মানে গাড়ীত অলপ টাইম উঠিব, তেতিয়াহে শান্তি লাগে। বাই 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 বাই। আৰু তেনেকৈ দেউতাকল আৰু মই আজি ল'ৰাক দালি, মচুৰ দালি আৰু আলু এনেদৰে মিক্সিত দি খুৱাব লৈছোঁ। তাত 10 মাহ কমপ্লিট হ'ব 26 তাৰিখে। তাত এতিয়ালৈ অহা নাই বাৰু, আৰু খাবলৈ ইচ্ছা নকৰে। কিবা উপায় আছে যদি আপোনালোকে কোনোবা ক'বচোন। একো খাবলৈ ইচ্ছা নকৰে, অকণ খায় আৰু খাবলৈ ইচ্ছা নকৰে। তাৰপিছত ময়ো তাক এনেকৈ খুৱাই বৈ আহি টোপনি নিয়াই থৈ অলপ বোলো এনেকৈ ববিন লয় নে কি লয় নাজানো, এয়া ফাৰ্ষ্ট কাম কৰিছোঁ। এয়া যোৱা ৰাতি কৰিছিলোঁ আৰু আজি দুপৰীয়া কৰিছোঁ আৰু সন্ধিয়া কৰিছোঁ। শিকিছোঁ, সকলো কাম শিকিব লাগে বুলি মই ভাবোঁ। মই কিবা এটা কাম দেখিলে মানে শিকিবলৈ আগ্ৰহ কৰোঁ। সকলো কাম নহয়, কিছুমান কাম। আৰু যে কামটো জানিলোঁ বুলি এনি টাইম কৰি থাকিম সেইটো নহয়, যেতিয়া মন যায় তেতিয়াহে কৰিবলৈ ইচ্ছা যায়। ঠিক তেনেকৈয়ে কাপোৰ শিকা নাই আজিলৈ, গতিকে মই শাহুমাক ক'লোঁ যে কাপোৰ লগাওক, ময়ো এবাৰ শিকি চাওঁ কিনো হয়। তেনেদৰে মায়েও আগবাঢ়িছে। শিকি লওঁ দিয়কচোন, কি হয় দেখা যাব। কি লগাওঁ, চাদৰে লগাওঁ নে মেখেলাও লগাওঁ, এতিয়াও ঠিক হোৱা নাই। আৰু মানে আনৰ সমালোচনা কৰি থকাতকৈ এনেদৰে নিজে ব্যস্ত থকাই ভাল। দেখিছেই নহয় শুই বহি থাকি চেহেৰা কি হৈ গৈছে, অৱস্থা নাই। আচলতে মই শোৱা চেহেৰাটো নহয়, এয়া মই দিনত মানে বহুত শুওঁ যে, সেইকাৰণেহে মোৰ এনেদৰে চেহেৰা হৈ গৈছে। আৰু এনেদৰে সূতাবিলাক ছিঙিছে আৰু মায়ে এনেকৈ জইন কৰাবলৈ শিকাই দিছে, গতিকে মই জইনো কৰাই মানে কৰি আছোঁ। জীৱনটো হ'ল দুদিনীয়া, গতিকে চব কাম কৰি যাম। কোনে কি কয় মানে মোৰ এইবিলাকত মতলব নাই। শিকিছোঁ, নিজৰ বাবে শিকিছোঁ। আনে কৈছে কওক, হয়নে নহয়। এনেদৰে ববিন লৈ ভাত পানী খাই অলপ টাইম দিনত শুলোঁ। শুবলৈ ইমান মানে অসুবিধা হয়, ভিয়ানে আমনি কৰে। তেওঁ চেগতে চেক মিলাই তাক খুৱাই ল'লোঁ। শুই উঠি আকৌ দেউতা আজি আছিল পাণৰ অৰ্ডাৰ কোনোবা দিছিল, গতিকে অলপ পাণ গুচিয়ালোঁ। অলপ মানে বেছিকেই সিফালে যে দেখিছে সেইখিনি গোটেইখিনি ময়ে গুচাইছোঁ। দেউতা পাণ পাৰি আছিল আৰু মায়ে ভিয়ানক লৈ আছিল, আৰু মই পাণ গুচাই মা দেউতাক চাহ দিলোঁ। চাহ দি আকৌ মই এয়া ৰাতিপুৱা যি আছিল তেনেদৰে ভাতকেইটা খাম বুলি ভাবিলোঁ। আৰু এয়া বৰা মানে অলপ থৈ দিছিলোঁ ফ্ৰিজত, আকৌ মই এনেদৰে বনাই ল'লোঁ। আৰু মই দিনতেই মানে ভাতটো খাইছোঁ, ৰাতিলৈ নাখাওঁ। দিনত 4টামান বজাত ভাত খাইছোঁ। তেনেদৰে খাওঁ, কেতিয়াবা মানে মিষ্টেক হৈ যায়, ৰাতি খাওঁ। এনেই মই আৰু বাবুৱে প্ৰায় দিনতে খাওঁ আৰু ৰাতি নাখাওঁ। আৰু এয়া ভিয়ানৰ লগত অলপ এনেদৰে খেলিলোঁ।
এয়া সন্ধিয়া প্ৰাৰ্থনা কৰি আহি চাহ তাহ দিয়ে ৰাতিলৈ ভাত এয়া বনালোঁ মই। আৰু আমাৰ ঘৰত আজি কি ওলাইছে দেখিছেনে? এইটো বিটছু নেকি? চাওকচোন আপোনালোকে, হয়নে নহয় জনাবচোন দেই।